পবিত্ৰ মাৰ্ঘেৰিটা বিজেপিৰ ৰাজ্যসভা প্ৰাৰ্থী বিজেপি ঘোষণা কৰিলে এখন আসনৰ প্ৰাৰ্থী কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিলে প্ৰাৰ্থী পুনৰ জনাইছো বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী হৈছে পবিত্ৰ মাৰ্ঘেৰিটা বিজেপি ইতিমধ্যে ঘোষণা কৰিছে এখন আসনৰ প্ৰাৰ্থী কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিছে প্ৰাৰ্থীগৰাকীৰ নাম এই বিষয়ে আমাক সবিশেষ জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰুৱা আপোনাৰ ওচৰলৈ আহিছো আৰু এখন আসনৰ নাম ইতিমধ্যে ঘোষণা কৰিছে পবিত্ৰ মাৰ্ঘেৰিটাৰ নাম ঘোষণা কৰা হৈছে প্ৰিয়ংকা সকলো জল্পনা কল্পনাৰ ইতিমধ্যে অন্ত পৰিছে আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ নামটো উচ্চাৰিত হৈ আছিলে আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে পেনেলত বিজয় গুপ্তা আৰু পুলক গোহাঁইৰ নাম যোৱা বুলিও সেয়া চৰ্চা লাভ কৰিছিল আৰু শেষ মুহূৰ্তত কিছু সময়ৰ পূৰ্বে বিজেপিৰ ৰাষ্ট্ৰীয় নেতৃত্বই পবিত্ৰ মাৰ্ঘেৰিটাৰ নামত মোহৰ লগাইছে ইতিমধ্যে আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ নামটো অৰুণ সিঙৰ হস্তাক্ষৰেৰে ইতিমধ্যে সেয়া ৰাজহুৱা কৰিছে আৰু তাৰ লগতে হিমাচল প্ৰদেশ নাগালেণ্ড আৰু ত্ৰিপুৰাৰ এখনকৈ আসনৰ বাবে ৰাজ্যসভাৰ আসনৰ বাবে ইতিমধ্যে তেওঁলোকে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে আৰু যিহেতু অসমত দুখনকৈ ৰাজ্যসভাৰ আসন খালী হৈছে গতিকে এই দুইখন আসনৰ বাবে বিজেপিয়ে নিজাববীয়াকৈ এই এখন আসন প্ৰথমখন আসনত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব য'ত পবিত্ৰ মাৰ্ঘেৰিটা বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব আৰু ঠিক একেদৰে আন এখন আসন ইতিমধ্যে UPPLক এৰি দিয়াৰ যিটো কথা আছিলে সেয়া ইতিমধ্যে আজিৰ যিখন তালিকা প্ৰকাশ কৰিলে তাত যিহেতু বিজেপিৰ কোনো ধৰণৰ প্ৰাৰ্থী নাই অকল পবিত্ৰ মাৰ্ঘেৰিটাৰ নামেই তেওঁলোকে ঘোষণা কৰিছে গতিকে স্বাভাৱিকতে দ্বিতীয়খন আসন UPPLক এৰি দিয়া হৈছে আৰু UPPLৰ নামটো হয়তো UPPL নেতৃত্বই ইতিমধ্যে প্ৰেৰণ কৰিছে আৰু UPPL নেতৃত্ব আৰু বিজেপি নেতৃত্বই মিলি যিটো নাম হ'ব সেই নামটো তেওঁলোকে ঘোষণা কৰিব কিন্তু পবিত্ৰ মাৰ্ঘেৰিটাৰ যদি আমি চাওঁ ৰাজনৈতিক যিটো কেৰিয়াৰ বিভিন্ন সময়ত তেওঁ বিভিন্ন মেগাজিনৰ সৈতে জড়িত হৈ আছিলে তাৰ পূৰ্বে তেওঁ সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ আছিলে আৰু পৰৱৰ্তী পৰ্যায়ত তেওঁ যেতিয়া বিজেপিত যোগদান কৰি তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ দায়িত্বত অধিষ্ঠিত হৈ আছিলে এতিয়া যদি বৰ্তমান চাওঁ তেনেহ'লে তেওঁ মিডিয়া পেনালিষ্ট হিচাপে আছে বিজেপিৰ মুখপাত্ৰ হিচাপে তেওঁ আছে আৰু ঠিক একেদৰে বিজেপিৰ IT সেলৰ তেওঁ প্ৰভাৰী হিচাপে আছে ঠিক একেদৰে 2021ৰ যি বিধানসভা নিৰ্বাচন পাৰ হৈ গ'ল তাত মিডিয়া মেনেজমেণ্টৰ তেওঁ সহপ্ৰভাৰী আছিলে ঠিক একেদৰে অন্যান্য তেওঁ বহুকেইটা দায়িত্ব গধুৰ দায়িত্ব আৰু বিশেষকৈ বিজেপিৰ 2014 চনৰ পৰা এতিয়ালৈকে যদি যিবোৰ সংগীত অসমৰ যিবোৰ সংগীত বিজেপিৰ উলিয়াইছে সেই প্ৰতিটো গীতৰ আঁৰত কিন্তু এইগৰাকী পবিত্ৰ মাৰ্ঘেৰিটা আছিল আৰু ঠিক একেদৰে পবিত্ৰ মাৰ্ঘেৰিটাৰ কথা যদি কোৱা যায় তেনেহ'লে তেওঁলোকে প্ৰচাৰ আৰু প্ৰসাৰৰ দিশটো বিজেপিৰ যিটো প্ৰচাৰৰ দিশ সেই প্ৰচাৰৰ দিশটো যথেষ্ট চম্ভালি আছিলে পবিত্ৰ মাৰ্ঘেৰিটা আৰু পবিত্ৰ মাৰ্ঘেৰিটাৰ নামটো চৰ্চাত আছিল আৰু শেহতীয়াভাৱে কিছু সময়ৰ পূৰ্বে ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁৰ নামটো ঘোষণা কৰিছে প্ৰিয়ংকা হয় আজি যিদৰে এতিয়া এগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে আৰু আপুনি পবিত্ৰ মাৰ্ঘেৰিটাৰ বিষয়ে সকলোখিনি জনালে এতিয়া হৈছে আনখন আসন হয়তো UPPLক এৰি দিবলৈ সম্ভাৱনা আছে গতিকে সেইখন আসনৰ বাবে কাক চূড়ান্ত কৰা হৈছে এনে ধৰণৰ কিবা তথ্য আছে নেকি চাওক UPPLৰ ভিতৰ চৰৰ পৰা তেনেকুৱা ধৰণৰ এতিয়ালৈকে খবৰ অহা নাই নিশ্চয়কৈ তেওঁলোকৰ প্ৰাৰ্থী কোনগৰাকী হ'ব তেওঁলোকে বিজেপিৰ সৈতেও কথা পাতিব সেইটো অসম গণ পৰিষদো যিহেতু তেওঁলোকৰ মিত্ৰ দলৰ মাজতে আছে বিজেপিৰ বাবে এয়া কঠিন নাছিলে বিজেপিয়ে সিদ্ধান্ত ল'বৰ বাবে কাৰণ বিজেপি বিগ ব্ৰাদাৰ হিচাপে যিহেতু দিছপুৰত আছে গতিকে স্বাভাৱিকতে UPPLে নিশ্চয়কৈ তেওঁলোকে যিগৰাকী প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ৰাজ্যসভাৰ বাবে সেই প্ৰাৰ্থীগৰাকী বিজেপিৰো পচন্দৰ প্ৰাৰ্থী হ'ব লাগিব আৰু তাৰ লগতে অসম গণ পৰিষদৰো কিছু কনচেন্স থাকিব লাগিব স্বাভাৱিকতে সেইবাবে হয়তো কিছু সময় তেওঁলোকে লৈছে আৰু নিশাৰ ভাগলৈ নিশ্চয়কৈ কাৰণ আজি যিহেতু বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছে প্ৰাৰ্থীৰ নাম গতিকে UPPLৰ যিগৰাকী প্ৰাৰ্থী হ'ব সেই প্ৰাৰ্থীগৰাকীৰ নাম হয়তো 9-10 বজাৰ ভিতৰত হয়তো ৰাজহুৱা হ'ব পাৰে প্ৰিয়ংকা হয় ধন্যবাদ জনাইছো ৰাজু ইতিমধ্যে এগৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে পবিত্ৰ মাৰ্ঘেৰিটা হৈছে বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী বিজেপিয়ে ইতিমধ্যে ঘোষণা কৰিছে এখন আসনৰ প্ৰাৰ্থী কেন্দ্ৰীয় নেতৃত্বই চূড়ান্ত কৰিছে প্ৰাৰ্থীগৰাকীৰ নাম